নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতো চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ নিৰ্বাচন আয়োগ এতিয়া গদি আয়োগলৈ পৰিণত হৈছে বিহাৰৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱৰ গুৰুতৰ অভিযোগ নিৰ্বাচন আয়োগে এতিয়া মুদিৰ মতেহে কাম কৰি আছে বিজেপিৰ মতে নিৰ্বাচন আয়োগে দেশত নিৰ্বাচন অনুষ্ঠিত কৰিছে অভিযোগ কৰিছে ৰাহুল গান্ধীৰ লগতে বিহাৰৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱে আন এটা খবৰ জমিয়ত উলেমা ই হিন্দে অসমৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিব নোৱাৰে কোনো জমিয়ত উলেমা ই হিন্দে অসমৰ আভ্যন্তৰীণ বিষয়ত মাত মতাটো উচিত নহয় শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এই মন্তব্য পৰৱৰ্তী খবৰ মাৰ্গেৰিটাটো উচ্ছেদ চলিব এছপি ডিএছপিৰ লগত উচ্ছেদক লৈ আলোচনা কৰা হৈছে মাৰ্গেৰিটাত যিসকল বাহিৰৰ পৰা আহিছে তেওঁলোকৰ উচ্ছেদ হ'ব যিসকলৰ মাৰ্গেৰিটাত কোনো পৰিচয় নাই তেওঁলোকৰ উচ্ছেদ হ'ব কিন্তু মৰাণ মতক আহোম কুচ ৰাজবংশী গুৰ্খাসকলক মাটিৰ অধিকাৰ দিব লাগিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফুপুলা স্বৰূপ ওলাই পৰিছে চিকিৎসকৰ লগতে প্ৰয়োজনীয় সা সুবিধাৰ অভাৱ ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ স্বাস্থ্য সেৱা ৰাজ্যৰ স্বাস্থ্য খণ্ডক লৈ হততে প্ৰশ্ন উত্থাপন হৈ আহিছে শেহতীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাল কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত এটি নৱজাতকৰ মৃত্যু হোৱা ঘটনাই ৰাজ্যজুৰি চৰ্চা চলি থকাৰ সময়তেই পোহৰলৈ আহিছে অসম চিকিৎসা খণ্ডৰ আন এক ব্যৰ্থতা অসম চিকিৎসা সেৱা সন্থাৰ সাধাৰণ সম্পাদক ডাক্তৰ মাখান শইকীয়াই জনোৱা মতে অসমৰ স্বাস্থ্য খণ্ডই চিকিৎসক এম্বুলেন্স লেবৰ সুবিধাৰ অভাৱৰ দৰে মূল বিষয়ৰ সৈতে যুঁজিবলগীয়া হৈছে তেওঁ গ্ৰাম্য অঞ্চল আৰু অৰ্ধনগৰীয়া অঞ্চলত স্বাস্থ্য সেৱা উন্নতি আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতালৰ বুজা লাঘৱ কৰাৰ বাবে জৰুৰী সমাধানৰ আহ্বান জনাইছে আন এটা খবৰ পেলেষ্টাইনৰ গাজাত দুৰ্ভিক্ষৰ ঘোষণা কৰিছে ৰাষ্ট্ৰসংঘই ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ কঠোৰ হুংকাৰ অস্ত্ৰ ত্যাগ নকৰিলে ধ্বংস কৰা হ'ব গাজা ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে হামাছক পুনৰ এক সতৰ্কবাণী জাৰি কৰিছে তেওঁ স্পষ্টকৈ কৈছে যদি হামাছ অস্ত্ৰ ত্যাগ নকৰে সকলো পণবন্দীক মুকলি কৰি নিদিয়ে আৰু তেল আবিবৰ চৰ্তত যুদ্ধৰ অন্ত কৰিবলৈ সন্মত নহয় তেন্তে গাজা সম্পূৰ্ণৰূপে ধ্বংস হ'ব ইফালে ৰাষ্ট্ৰসংঘই গাজাত আনুষ্ঠানিকভাৱে দুৰ্ভিক্ষ ঘোষণা কৰিছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ছ'চিয়েল মিডিয়াত সদৰি কৰা অনুসৰি গাজাত হামাছৰ হত্যাকাৰী আৰু ধৰ্ষণকাৰীৰ বাবে নৰকৰ দুৱাৰ অতি সোনকালে খোল খাব যদিহে তেওঁলোকে যুদ্ধৰ অন্ত কৰিবলৈ ইজৰাইলৰ চৰ্তত সন্মতি নিদিয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে গাজা চহৰ দখল কৰাৰ কৰ্তৃত্ব সেনাক প্ৰদান কৰাৰ ঘোষণাৰ পিছতে এই মন্তব্য প্ৰকাশ পাইছে নেতান্যাহুৱে লগতে সকলো পণবন্দীক মুকলি কৰাৰ বাবে তাৎক্ষণিক আলোচনাৰ নিৰ্দেশনা দিছে চৰকাৰী তথ্য অনুসৰি 2023 চনৰ অক্টোবৰ মাহত ইজৰাইলৰ ওপৰত হামাজৰ আক্ৰমণত 1219 জনকৈ লোক নিহত হৈছিল য'ত বেছিভাগেই সাধাৰণ নাগৰিক পৰৱৰ্তী খবৰ ক্ৰিকেটক বিদায় দিলে চেতেশ্বৰ পূজাৰাই টেষ্টকে ধৰি সকলো ফৰ্মেটৰ পৰা ললে অৱসৰ এক্সত এটা দীঘলীয়া পোষ্ট দি নিজৰ অনুভৱ প্ৰকাশ কৰিলে চেতেশ্বৰ পূজাৰাই 37 বছৰীয়া পূজাৰাই এক্সত এটা দীঘলীয়া পোষ্ট দি ক্ৰিকেট কেৰিয়াৰ পৰা বিৰতি লৈছে চেতেশ্বৰ পূজাৰাই পোষ্টটোৰ কেপশ্যনত লিখিছে ভাৰতীয় জাৰ্চি পিন্ধা জাতীয় সংগীত গোৱা আৰু প্ৰতিবাৰ খেলপথাৰত নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰা শব্দৰে ক'বলৈ টান কিন্তু কোৱাৰ দৰে প্ৰতিটো ভাল কামৰ অন্ত পৰে মই গভীৰভাৱে কৃতজ্ঞ আৰু সকলো ফৰ্মেটৰ পৰা ক্ৰিকেটক বিদায় দিয়াৰ সিদ্ধান্ত লৈছো পূৰ্বৰ এনআৰচিৰ পৰা 19 লাখ মানুহৰ নাম বাদ পৰিছিল কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন পুনৰ হ'ব এনআৰচিৰ পুনৰীক্ষণ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে এনআৰচিৰ পুনৰীক্ষণৰ আবেদন
পৰৱৰ্তী খবৰ, গাঁওবুঢ়াই আপোনাৰ পৰা অতিৰিক্ত ধন গ্ৰহণ কৰিছে নেকি? যদি কৰিছে তেতিয়াহ'লে আপুনি অভিযোগ দিব পাৰিব। প্ৰমাণ পত্ৰৰ নামত ধন ল'লেই গাঁওবুঢ়া পৰিব বিপদত। SIRৰ প্ৰমাণ পত্ৰৰ নামত ৰাজ্যৰ ভিন্ন প্ৰান্তত বহিছে এক কলা বজাৰ, যাৰ বাবে সৰব হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। ঘুচখোৰ গাঁওবুঢ়াৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব এতিয়াৰ পৰা। আন এটা খবৰ, জমিয়তৰ সিদ্ধান্তক সমৰ্থন AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ। সৰু ল'ৰা ছোৱালীয়ে কাজিয়া লাগিলে দেখুৱাৰ দৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও কথাই বুঢ়া আঙুলি দেখুৱায়। জমিয়তক প্ৰত্যুত্তৰ দিয়াৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনখনৰ মান ৰক্ষা কৰা উচিত আছিল বুলি মন্তব্য কৰিছে ৰফিকুল ইছলামে। সাংবিধানিক পদত থাকি এনে অসাংবিধানিক কাম কেতিয়াও শোভা নাপায় এজন মুখ্যমন্ত্ৰীৰ বাবে। পৰৱৰ্তী খবৰ, খিতাপ জয়ৰ সুখ, একেৰাহে দ্বিতীয়বাৰলৈ ডুৰাণ্ড কাপৰ খিতাপ দখল নৰ্থ ইষ্ট ইউনাইটেডৰ। ডুৰাণ্ড কাপৰ ট্ৰফিৰ সৈতে দলটোৰ স্বত্বাধিকাৰী জন আব্ৰাহাম। আন এটা খবৰ, ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিৰ পৰা আঁতৰিল ড্ৰিম 11। অনলাইন গেমিং বিধেয়ক গৃহীত হোৱাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। টিম ইণ্ডিয়াৰ জাৰ্চিৰ মুখ্য স্পন্সৰ আছিল ড্ৰিম 11। এছিয়া কাপত ভাৰতীয় দলে স্পন্সৰ অবিহনে খেলাৰ সম্ভাৱনা আছে। আন এটা খবৰ, NRCৰ বহু গুৰুত্বপূৰ্ণ নথিসহ আটক হৈছে এজন যুৱক। নগাঁৱৰ ৰাইদঙিয়াত উত্তপ্ত পৰিস্থিতি, NRCৰ গুৰুত্বপূৰ্ণ নথি উদ্ধাৰ হৈছে। ইক্ৰামুল হুছেইন নামৰ এজন যুৱকক NRCৰ বহু নথিসহ আটক কৰিছে ৰাইজে। নগাঁৱৰ ৰাইদঙিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উদ্ধাৰ হোৱা নথি পত্ৰখিনি ধিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ। ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ যুৱকজনক আটক কৰিছে। ন্যায়ালয়ত NRCৰ পুনৰীক্ষণৰ আবেদন গ্ৰহণ কৰাৰ সময়তে এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচণ্ড হুংকাৰ। বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীক। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা মাহমুদ মাদানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শেহতীয়াকৈ মাদানীয়ে অসমত চলি থকা উচ্ছেদ অভিযানৰ তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীক পদচ্যুত কৰাৰ দাবী উত্থাপন কৰিছিল। ইয়াৰ পিছতেই শনিবাৰে জাগিৰোডত আয়োজিত এক বৃহৎ জনসভাত মুখ্যমন্ত্ৰীয়ে হুংকাৰ দি মাদানীক কয় যে মই মাহমুদ মাদানীক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছো। তেওঁক লগ পালে বাংলাদেশলৈ পঠিয়াম। এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ, বীৰ্য আৰু সাহস আছে। তেওঁ লগতে কৈছে, মই শিক্ষামন্ত্ৰী থাকোঁতে মাদানীয়ে তৰুণ গগৈৰ সৈতে মিলি টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিবলৈ আমাৰ এজন অফিচাৰক কন্দুৱাইছিল। সেই অফিচাৰ এতিয়াও অসমত আছে। জমিয়তৰ সমালোচনা অব্যাহত ৰাখি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে, অসমৰ মুখ্যমন্ত্ৰীক অপহৰণ কৰাৰ সিদ্ধান্ত ল'ব অসমৰ জনতাই, মাদানীয়ে নহয়। উচ্ছেদ অভিযান আৰু আধাৰ কাৰ্ড বন্ধৰ খবৰত তেওঁলোকে সাৰ পাইছে। তেওঁলোকে অসমক গ্ৰাস কৰিবলৈ চাইছে আৰু কংগ্ৰেছে তেওঁলোকক মুকলি ৰাস্তাৰে নমাই দিছে। মাহমুদ মাদানী কংগ্ৰেছৰ বি টিম আখ্যা দিছে হিমন্ত বিশ্ব শৰ্মাই।